বড়োভূমিৰ সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী ৰণদংকা। বড়োভূমিতে এবাৰ হাই ভল্টেজ ৰাজনৈতিক মেচ। তামোলপুৰত ধাৰাসায়ী হ'ব নেকি বিশ্বজিৎ দৈমাৰী? ইউপিপিএলৰ কৌশলী ৰাজনীতিত তছনছ হ'ব নেকি বিজেপি বিপিএফৰ অংক? তামোলপুৰক লৈ প্ৰমোদ বড়োৰ মিছন ভিজন কি? আৰু সবেই বিচাৰিছে শান্তি, সবেই বিচাৰিছে উন্নতি, সবেই বিচাৰিছে সমন্বয় আৰু কোনো পিছ পৰি থাকিব বিচৰা নাই। ইউপিপিএলৰ এই মন্ত্ৰটো লৈ ইউপিপিএল আগুৱাই যাব আৰু অসমত আমি এইবাৰ নিৰ্বাচনত বিজয় হৈ পেলাই অসমৰ যিটো নেক্সট বিধানসভা হ'ব, অসমৰ যিটো নেক্সট চৰকাৰ হ'ব, ইয়াত ডাঙৰ অংশীদাৰ হৈ পেলাই আমি জ্বলন্ত সমস্যাবিলাক সমাধান কৰিম। তামোলপুৰীয়া ৰাইজ মাৰবান্ধি থিয় হৈছে তামোলপুৰৰ সন্তানক আকৌ জিকোৱাৰ কাৰণে। তামোলপুৰৰ আজি 5 বছৰত যিটো ৰূপ সলনি হৈ গ'ল, নতুন তামোলপুৰ গঠন কৰা হ'ল, গঢ়া হ'ল আৰু বিচাৰিছে যে তামোলপুৰ আৰু বড়োলেণ্ডটো আগুৱাই নিব লাগে। আৰু আমিও ৰাইজৰ সেৱাত ওলাই আহিছোঁ, নিজৰটো ব্যক্তিগত একো চিন্তা কৰি অহা নাই। তামোলপুৰ দখল কৰিবলৈ আগ্ৰাসী ৰূপত নামিছে ইউপিপিএলৰ নেতাকৰ্মী। প্ৰমোদ বড়োৰ প্ৰতি আস্থা পূৰ্বতকৈ বহুগুণে বাঢ়িছে ৰাইজৰ। 15টা সমষ্টিতে হাতে কামে লাগিছে ইউপিপিএলৰ নেতাকৰ্মী। তামোলপুৰৰ সমানে বাওখুংৰি বিধানসভা সমষ্টিটো আকৰ্ষণীয় যুঁজ হ'ব। বাওখুংৰি সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্মই নিৰন্তৰভাৱে চলাইছে প্ৰচাৰ অভিযান। ফকিৰাগ্ৰামত বুধবাৰে মুকলি কৰা হৈছে নিৰ্বাচন পৰিচালনা সমিতিৰ কাৰ্যালয়। ইউপিপিএলৰ প্ৰতি আকৰ্ষিত হৈছে বাওখুংৰিৰ ৰাইজ। অন্য দল এৰি ইউপিপিএলত যোগদান কৰিছে বহু নেতাকৰ্মীয়ে। ফকিৰাগ্ৰামত টাউনশ্বিপ গঢ়াৰ সপোন প্ৰতিভা ব্ৰহ্মৰ। ফকিৰাগ্ৰাম টাউনটো আমি ভাল এটা টাউনশ্বিপ গঢ়ি তোলাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম আৰু ফকিৰাগ্ৰাম টাউনটো 4 নং বাওখুংৰি সমষ্টিৰ হেডকোৱাৰ্টাৰ টাউন হিচাপে ইয়াত যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে এইটো আনিবৰ কাৰণে চেষ্টা কৰিম। স্বাস্থ্য বিভাগৰ পৰা বা আমাৰ শিক্ষা বিভাগৰ পৰা বা আমাৰ ট্ৰেইনিং চেণ্টাৰ্ছ, এমপ্লয়মেণ্ট জেনেৰেশ্যন কি কৰিব পাৰোঁ সেইবিলাক চিন্তা চৰ্চা কৰি মহিলা সবলীকৰণৰ কাৰণে ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ্ছ আনাৰ কাৰণে প্ৰচেষ্টা কৰিম। এনেকৈ প্ৰতিটো সমষ্টিতে নতুন সংকল্প, নতুন নীতিৰে নিৰ্বাচনলৈ সাজু হৈছে ইউপিপিএল। হাগ্ৰামাৰ বিপিএফক ৰুদ্ধি এইবাৰ বড়োভূমিৰ 15খন আসনৰ ভিতৰত 12খন আসন দখল কৰাৰ কুচকাৱাজ ইউপিপিএলৰ। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।